নমস্কাৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গোমাংস বন্ধ কৰিছে। কেবিনেটৰ সিদ্ধান্ত মতে এতিয়া গোমাংস অসমত বন্ধ। মানে নিজৰ পাকঘৰত তেওঁলোকে নিজে হয়তো গোমাংস বনাই খাব পাৰিব, সেইটো তাত হিমন্ত বিশ্ব শৰ্মাই একো আপত্তি কৰা নাই। কিন্তু যিবোৰ ৰেষ্টুৰেণ্ট ৰাজহুৱা স্থানত বৰ্তমান গোমাংস বন্ধ কৰিছে কেবিনেটৰ সিদ্ধান্ত। গতিকে মানে এজন মুছলমান যুৱক গোমাংস বন্ধক লৈ বন্ধ কৰাক লৈ গোমাংস বন্ধ কৰালৈ এজন মুছলমান যুৱকে এটি গীত গাইছে। সেই গীতটো মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আপোনালোকে শুনিবচোন আৰু শুনি এটি কমেণ্ট আগবঢ়াব বুলি আশা কৰিছোঁ। আৰু গোমাংসক লৈ আপোনালোকৰ মতামত কি, বন্ধ হোৱাটো ভাল হৈছে নে বেয়া হৈছে, এটি মতামতো আগবঢ়াব বুলি আশা কৰিছোঁ। সোনা ভাই, শুনি পাইছানে? কি আমাৰ অসমৰ কেবিনেটে সিদ্ধান্ত ল'লে গৰুৰ মাংস বন্ধ কৰিব লাগে। বাদ দিয়া হে, এইবিলাক সব ৰাজনীতি গোটেই দুনিয়াত চলি আছে, গোটেই ভাৰতবৰ্ষত চলি আছে। অকল আমাৰ অসমতেই বন্ধ। আমাৰ জানো আৰু কোনো সমস্যাই নাই? ঠিকেই কৈছা, বাদ দিয়া এইবিলাক, আমি গান গাই থাকো। কিহৰ ৰাজনীতি দেশত, কিহৰ ৰাজনীতি? গৰুৰ মাংস বন্ধ কৰি কিনো পাম আমি? কিহৰ ৰাজনীতি দেশত, কিহৰ ৰাজনীতি? গৰুৰ মাংস বন্ধ কৰি কিনো পাম আমি? আমাৰ আন কোনো ইস্যু নাই নেকি চাবলে দৰকাৰ? আমাৰ আন কোনো ইস্যু নাই নেকি চাবলে দৰকাৰ? গৰুৰ মাংস বন্ধ কৰি কি লাভ হ'ব আমাৰ? কিহৰ ৰাজনীতি দেশত, কিহৰ ৰাজনীতি? গৰুৰ মাংস বন্ধ কৰি কিনো পাম আমি? বাঢ়িছে কত বস্তুৰ দাম, নাই তাতে আমাৰ খেয়াল। জনসাধাৰণৰ মাথো মাৰ হৈ গৈছে কঙাল। বাঢ়িছে কত বস্তুৰ দাম, নাই তাতে আমাৰ খেয়াল। জনসাধাৰণৰ মাথো মাৰ হৈ গৈছে কঙাল। আমাক ইফালে এমুঠি দি আকৌ সিফালে লয় মাৰি, আমাক ইফালে এমুঠি দি আকৌ সিফালে লয় মাৰি। গৰুৰ মাংস বন্ধ কৰি কিনো পাম আমি? গৰুৰ মাংস বন্ধ কৰি কিনো পাম আমি? নিজৰ আইৰ নলও খবৰ, গৰুক মাতা মানুহ। নিজৰ আইৰ সমান কোনো নহয় আমি জানো। গৰু গৰু বুলি কিমানে আৰু আমি চিঞৰ কৰো। সকলোৱে আহা মিলি জুলি আমি সংস্কাৰ কৰো। আমাক নিজৰ স্বাৰ্থ পূৰণাৰ্থে কোনে আছে মাৰি? আমাক নিজৰ স্বাৰ্থ পূৰণাৰ্থে কোনে আছে মাৰি? সকলোৱে আহা মিলি জুলি লওঁ আমি বুজি, সকলোৱে আহা মিলি জুলি লওঁ আমি বুজি। কিহৰ ৰাজনীতি দেশত, কিহৰ ৰাজনীতি? গৰুৰ মাংস বন্ধ কৰি কিনো পাম আমি? আমাৰ আন কোনো ইস্যু নাই নেকি চাবলে দৰকাৰ? আমাৰ আন কোনো ইস্যু নাই নেকি চাবলে দৰকাৰ? গৰুৰ মাংস বন্ধ কৰি কি লাভ হ'ব আমাৰ? কিহৰ ৰাজনীতি দেশত, কিহৰ ৰাজনীতি? গৰুৰ মাংস বন্ধ কৰি কিনো পাম আমি?